নমস্কাৰ আজিৰ টপিকটো হৈছে RTI তো RTI আসলতে কি হয় আজি আমি আলোচনা কৰিম আসলতে RTI কি RTI বুলি ক'লে আমি অকমান কনফিউজ হৈ যাওঁ যে RTI কি RTI তো শুনা নাই আগতে কিন্তু RTI বুলি ক'লে কনফিউজ হওঁ কিন্তু যেতিয়া RTI মানে গম পাম যে RTI মানে হৈছে ৰেস্পিৰেটৰি ট্ৰেক ইনফেকশ্যন তেতিয়া কনফিউজটো আমাৰ ক্লিয়াৰ হৈ যায় কাৰণ আমি সকলোৱে জানো ৰেস্পিৰেটৰি ট্ৰেক ইনফেকশ্যন আমি সকলোৱে জানো নামটোতে অকমান হ'লেও গম পাওঁ যে ৰেস্পিৰেটৰি মানে লাংছৰ কিবা হ'ব ইনফেকশ্যন তো ৰেস্পিৰেটৰি ট্ৰেক ইনফেকশ্যন কি বুলি সুধিলে আমি জানো কিন্তু RTI বুলি ক'লে আমি কি নাজানো কিন্তু আজিৰ পৰা ক্লিয়াৰ থাকিব RTI মানে হৈছে ৰেস্পিৰেটৰি ট্ৰেক ইনফেকশ্যন তো এতিয়া আমি পঢ়িম RTI কি হয় বেছি নাজানিলেও এক্সামত লিখিব পৰাকৈ অকমান হ'লেও আমি আজি জানিম এই ভিডিঅ'টোত তো কি হৈছে ইন্ট্ৰোডাকশ্যন Respiratory tract infection RTI are infection of parts of the body involved in breathing such as the sinuses, throat, airways or lungs. RTI are very common. They are believed to be one of the main reasons why people visit their GP or pharmacist. The respiratory tract is much more vulnerable to infection than other part of the body. তো আমি ইন্ট্ৰোডাকশ্যনত কি পালোঁ যে ৰেস্পিৰেটৰি এটা ব্ৰিথৰ জৰিয়তে হোৱা এটা ডিজিজ হয় মানে উশাহৰ জৰিয়তে এইটো আমাৰ ভিতৰত যায় লাংছলৈকে যায় নেজেল কেভিটি দি ষ্টাৰ্ট হৈ কেনে লাংছলৈকে যায় এটা মানে কজ কৰা বেমাৰ হয় আৰু এইটো কি হয় কমন হয় বুলি কৈছে কমন হয় আৰু কি কৈছে যে RTIটো এটা বেলেগ ইনফেকশ্যনত কৰি দেহৰ বেলেগ পাৰ্টৰ ইনফেকশ্যনত কৰি RTIৰ তো এটা ইনফেকশ্যনটো এটা বেছি ভালনাৰেবল গুৰুত্বপূৰ্ণ ইনফেকশ্যন বুলি কোৱা হৈছে নেক্সট আছে তোমাৰ ডেফিনেশ্যনত আছে ৰেস্পিৰেটৰি ট্ৰেক ইনফেকশ্যন ইজ ডিফাইন এজ এনি ইনফেকশ্যন ডিজিজ অফ দ্য আপাৰ অৰ লোৱাৰ ৰেস্পিৰেটৰি ট্ৰেক তো আমি গম পালোঁ যে ৰেস্পিৰেটৰি ট্ৰেক ইনফেকশ্যন দুটা ভাগত ভাগ হোৱা আছে আপাৰ আৰু লোৱাৰ তো আপাৰ আৰু লোৱাৰ আপাৰত কোনটো পৰে লোৱাৰত কোনটো পৰে মই কৈ আছোঁ তো আমি গম পালোঁ ৰেস্পিৰেটৰি ট্ৰেক ইনফেকশ্যন আপাৰ আৰু লোৱাৰৰ দুটা ইনফেকশ্যন হয় ইট ইজ ইজি ফৰ বেক্টেৰিয়া অৰ ভাইৰাছ টু এণ্টাৰ দ্য ট্ৰেক ৱেন ছাম ওৱান ব্ৰিথ ইন তো আমি ডেফিনেশ্যনটো পালোঁ ব্ৰিথৰ জৰিয়তে কি হয় ইজিলি বেক্টেৰিয়া আৰু ভাইৰাছটো এণ্টাৰ কৰে ব্ৰিথৰ জৰিয়তে ইজিলি বেক্টেৰিয়া আৰু ভাইৰাছটো আমাৰ দেহত মানে লাংকলৈকে ইজিলি এণ্টাৰ হয় তো আমি গম পালোঁ ডেফিনেশ্যনটো ৰেস্পিৰেটৰি ট্ৰেক ইনফেকশ্যনত দুটা ভাগত ভাগ হৈছে আপাৰ আৰু লোৱাৰ তো মই দেখাইছোঁ আপাৰটো তোমাৰ নেজেল কেভিটিত ষ্টাৰ্ট হয় ফেৰিংছ লেৰিংছ আৰু লোৱাৰ ৰেস্পিৰেটৰি ট্ৰেকটো তোমাৰ ট্ৰেকিয়াত ষ্টাৰ্ট হয় লাংকলৈকে যায় তো আপাৰত তোমাৰ কি হয় আপাৰত হোৱা বেমাৰকেইটা হৈছে ৰাইনোচাইটিছ তাৰমানে কি ইনফ্লেমেশ্যন অফ চুৱেলিং অফ দ্য মিউকাছ মেমব্ৰেন অফ দ্য নোজ characterized by the runny nose caused by the common cold or an allergy তো আমি গম পালোঁ ৰাইনাইটিছ কি হয় এইটো এটা হৈছে আপাৰ ৰেস্পিৰেটৰি ইনফেকশ্যন তো আপাৰৰ এটা বেমাৰ গম পালোঁ নেক্সট আছে তোমাৰ চাইনোচাইটিছটো কি হয় ইনফ্লেমেশ্যন অফ দ্য পেৰাঞ্চিয়েল চাইনোচিছ আৰু চাইনোচাইটিছটো আমি সকলোৱে জানো মেডিকেল ষ্টুডেণ্টেও জানো বা নন মেডিকেল ষ্টুডেণ্টেও জানো চাইনোচিছ কি হয় ইনফ্লেমেশ্যন অফ দ্য চাইনাছ তো কি হয় কাৰ কাৰণে হয় মেইনলি কাৰ কাৰণে হয় বেক্টেৰিয়া আৰু ভাইৰেল বা এলাৰ্জিক বা ফাংগালৰ কাৰণে হয় নেক্সট আছে তোমাৰ ফেৰিঞ্জাইটিছ ইনফ্লেমেশ্যন অফ দ্য ফেৰিংছ লেৰিঞ্জাইটিছ আছে ইনফ্লেমেশ্যন অফ দ্য চুৱেলিং অফ দ্য মিউকাছ মেমব্ৰেন লাইনিং দ্য লেৰিংছ তাৰপিছত তোমাৰ টনচিলাইটিছ পৰে আপাৰত টনচিলাইটিছ ইজ পেইনফুল ডিজিজ কজ বাই ইনফ্লেমেশ্যন অফ দ্য টনচিলছ তো এইখিনি তোমাৰ আপাৰ ৰেস্পিৰেটৰি ট্ৰেক ইনফেকশ্যনত পৰে নেক্সট তোমাৰ লোৱাৰ ৰেস্পিৰেটৰি ট্ৰেক ইনফেকশ্যনত তোমাৰ ব্ৰংকাইটিছ আছে ক্ৰনিক ব্ৰংকাইটিছ হৈছে ইনফ্লেমেশ্যন অফ দ্য ব্ৰংকিয়েল টিউব কি হয় এই যিটো লাংছৰ ব্ৰংকিয়েল ট্ৰেকিয়াৰ পৰা ট্ৰেকিয়া ডিভাইড হৈ যায় দুটা ভাগত ডিভাইড হৈ যায় লেফ্ট প্ৰাইমাৰী ব্ৰংকা এণ্ড ৰাইট প্ৰাইমাৰী ব্ৰংকাছ তো ৰাইট প্ৰাইমাৰী ব্ৰংকাছ ৰাইট লাংকত যায় লেফ্ট প্ৰাইমাৰী ব্ৰংকাছ লেফ্ট লাংকত যায় এইখিনি আমি সকলোৱে জানো দেন ব্ৰংকিয়াছবোৰ ব্ৰংকিউললৈ ডিভাইড হৈ যায় আৰু যেতিয়া তাত ইনফ্লেমেশ্যন হ'লে তাক কয় ব্ৰংকাইটিছ এইটো আমি ক্লিয়াৰ হ'ল ব্ৰংকাইটিছ নেক্সট আছে এম্ফাইচিমাটো কি হয় এলভলি মানে আমি জানো য'ত মেইনলি এক্সুৱেল গেছ এক্সচেঞ্জ হয় তাত এলভলিত কি হয় ইনফ্লেমেশ্যন হৈ যায় যাৰ ফলত CO2 বাহিৰত ওলাই আহিব নোৱাৰিব ভিতৰতে এলভেলতে ৰৈ যাব আৰু অক্সিজেনটো ভিতৰত যাব নোৱাৰিব যাৰ ফলত
কি হ'ব অবষ্ট্ৰাকশ্যন আহি যাব এলভলিত আৰু ইয়াৰটো মানে পাছ নহ'ব নেক্সট তোমাৰ আৰু বহুত বেমাৰ আছে লাং ডিজিজ তোমাৰ বহুত আছে নেক্সট তোমাৰ এমফাইমা আছে নেক্সট তোমাৰ নিমনিয়া আছে COPD আছে আৰু আছে পালমোনাৰী TB এনেকুৱা বহুত লাং ডিজিজ তোমাৰ দেখা যায় তো আমি গম পালোঁ RTI মানে কি অকণমান হ'লেও আমি গম পালোঁ যে কেনেকৈ হয় কাৰ জৰিয়তে হয় মেইনলি কিয় হয় আমাৰ কাফৰ জৰিয়তে হয় ধৰি লওক আমি এটা বেলেগ পাৰ্চনৰ লগত কথা পাতি আছোঁ বা সেই পাৰ্চনজনে মানে কি কৰে মানে কথা পাৰ্চনজনৰ কথাৰ দ্বাৰা বা পাৰ্চনজনৰ পৰা যিটো মিউকাছ চিক্ৰেট হ'ব কথাৰ জৰিয়তে বা তোমাৰ নিজৰ জৰিয়তে ধৰি লওক মিউকাছ চিক্ৰেট হ'ল সেইখিনি ধৰি লওক তুমি চুই দিলা বা তোমাৰ গাত আহি পৰিলে বা পাৰ্চনজনে স্নিজ কৰা ঠাইখিনি তুমি চুই দিলা তো তাৰ ফলত তোমাৰ হ'ব পাৰে নেক্সট ইমিউন চিষ্টেমটো তোমাৰ উইক হ'লে হ'ব পাৰে বা আৰু এনভাইৰনমেণ্টটো আনহেল্ডি হ'লে তোমাৰ RTI হ'ব পাৰে দেন আমি গম পালোঁ RTI কি হয় RTIটো কি হয় আমি ধুনীয়াকৈ আজি গম পালোঁ ক্লিয়াৰলি এতিয়া আমাৰ RTI যদি কোনোবা সোধে বা কি হয় আমি ধুনীয়াকৈ ক'ব পাৰিম যে এইটো কমন হয় দেন ব্ৰিথৰ জৰিয়তে হয় তাৰপিছত এইটো ভালনাৰেবল হয় আৰু লোৱাৰত আৰু আপাৰ ভাগ হৈ থাকে বেক্টেৰিয়া আৰু ভাইৰাছৰ দ্বাৰা মেইনলি হয় দেন ক'ব পাৰিম যে কাফৰ ড্ৰপলেটৰ জৰিয়তে হয় বেমাৰটো আৰু ইমিউন চিষ্টেমটো উইক হ'লে হয় আৰু এনভাইৰনমেণ্টটো বেয়া হ'লে হয় দেন এতিয়া আছে তোমাৰ ইটিঅলজি মানে হৈছে কজেছ মেইনলি তোমাৰ কি আছে এজেণ্ট ফেক্টৰ বেক্টেৰিয়া এণ্ড ভাইৰাছ মেইনলি তোমাৰ বেক্টেৰিয়া আৰু ভাইৰাছৰ কাৰণে তোমাৰ হয় তো কি বেক্টেৰিয়াৰ কাৰণে হয় আৰু কি ভাইৰাছৰ কাৰণে হয় মই কৈ আছোঁ বাৰ্ডেটেলা পাৰ্টুচিছ এইকেইটা বেক্টেৰিয়া কজ কৰে মানে RTIটো কজ কৰে কোৰিয়ান বেক্টেৰিয়াল ডিপথেৰিয়া হিমোফিলাছ ইনফ্লুৱেঞ্জা ষ্টেফিলোককাছ নিমনিয়া ষ্ট্ৰেপ্টোককাছ পায়োজেনাছ মাইক্ৰোপ্লাজম নিমনিয়া এইকেইটা বেক্টেৰিয়া কজ কৰে RTI নেক্সট আছে ভাইৰাছ কিকেইটা ভাইৰাছে কজ কৰে কৈ আছোঁ ৰাইনো ভাইৰাছ এডিনোভাইৰাছ ইনফ্লুৱেঞ্জা ভাইৰাছ পেৰা ইনফ্লুৱেঞ্জা ভাইৰাছ ৰেস্পিৰেটৰী সাইনচাইটিয়েল ভাইৰাছ এইটো ইম্পৰ্টেণ্ট হয় চাই ল'বা RCV ভাইৰাছ বুলি ক'লে এইটো শ্বৰ্ট ফৰ্মত কয় লিখিব দিয়ে তো এইটো ক্লিয়াৰ কৰি মনত ৰাখি থৈ দিবা নেক্সট আছে এটেৰো ভাইৰাছ আৰু আছে কৰোনা ভাইৰাছ তো আমি সকলোৱে জানো কৰোনা ভাইৰাছটো এটা ৰেস্পিৰেটৰী ইনফেকশ্যন হয় এতিয়া আহিল ৰিস্ক ফেক্টৰ এটা আছে স্মোকাৰ্ছ এণ্ড পিপল হু আৰ এক্সপ'জ টু এ লট ছেকেণ্ড হেণ্ড স্ম'ক কৰিলে ৰেস্পিৰেটৰী ইনফেকশ্যন হোৱাটো আমি সকলোৱে অবভিয়াছলি জানো নেক্সট তোমাৰ কি হয় ছেকেণ্ড হেণ্ড স্ম'কৰ কাৰণে হয় তো ছেকেণ্ড হেণ্ড স্ম'কটোত আমি গুৰুত্ব দিব লাগিব যাতে ছাইডত স্ম'ক কৰিলে আমি তাৰ পৰা যদি দূৰত থাকোঁ নেক্সট তোমাৰ আছে পিপল উইথ উইক ইমিউন চিষ্টেম অলৰেডি মই ক'লোঁ ইমিউন চিষ্টেমটো উইক হ'লে হ'ব পাৰে নেক্সট আছে দ্য এল্ডাৰলি এণ্ড ইনফেণ্ট তো এল্ডাৰ আৰু ইনফেণ্টৰ হ'ব পাৰে সিহঁতৰ ইমিউন চিষ্টেমটো এল্ডাৰতকৈ কৰি বেলেগ হয় তো জেনেটিকৰ কাৰণে হ'ব পাৰে ফেমিলিৰ কাৰণে হ'ব পাৰে দেন এনভাইৰনমেণ্টৰ কাৰণে হ'ব পাৰে এনভাইৰনমেণ্টটো যদি বেয়া হয় তেতিয়া হ'ব পাৰে অবভিয়াছলি হ'ব এনভাইৰনমেণ্টটোৰ কাৰণে নেক্সট আছে এজ এণ্ড ছেক্স মেলৰ বেছিকৈ হয় ফিমেলত কৰি মেলৰ বেছিকৈ হোৱা দেখা যায় কাৰণ মেলে কি কৰে স্ম'কটো বেছিকৈ কৰে ফিমেলত কৰি নেক্সট ডাঙৰ ইণ্ডাষ্ট্ৰীত মেলেই বেছিকৈ কাম কৰে তো সেইকাৰণে মেলৰ বেছিকৈ হোৱা দেখা যায় নেক্সট তোমাৰ আছে ফিজিকেল আৰু ক্ল'জ কণ্টেক্ট উইথ ছাম ওৱান উইথ এ ৰেস্পিৰেটৰী ইনফেকশ্যন যদি ফিজিকেল কণ্টেক্টত বা ক্ল'জ কণ্টেক্টত যোৱা যায় ৰেস্পিৰেটৰী ইনফেকশ্যন মানুহটো তেতিয়া হ'ব পাৰে নেক্সট প'ৰ হেণ্ড ৱাছিং আফটাৰ কণ্টেক্ট উইথ অন ইণ্ডিভিজুৱেল উইথ ৰেস্পিৰেটৰী ইনফেকশ্যন থকা মানুহক লগ কৰাৰ পিছত হেণ্ড ৱাছিং নকৰিলে হ'ব পাৰে তো এইকেইটা ৰিস্ক ফেক্টৰৰ কাৰণে হ'ব পাৰে কজ কৰে এইকেইটাৰ কাৰণে আমাৰ RTI হয় আমি গম পালোঁ দেন আছে তোমাৰ চাইন এণ্ড চিমটমত আছে মেইন মষ্ট ইম্পৰ্টেণ্ট হৈছে কাফ RTIৰ কাফটো একদম ইম্পৰ্টেণ্ট চাইন এণ্ড চিমটমত তো আছে কাফ তাৰপিছত আছে ষ্টাফি অৰ ৰানিনছ হ'ব চ'ৰ থ্ৰ'ট হ'ব স্নিজিং হ'ব হেডেক হ'ব মাছল এক হ'ব ব্ৰিথলেছনেছ হ'ব চেষ্ট টাইটনেছ হ'ব হুইজিং চাউণ্ড হ'ব আৰু কি হ'ব হাই টেম্পাৰেচাৰ ফিভাৰ হ'ব তো এইখিনি হ'ব চাইন এণ্ড চিমটম এতিয়া আহিল ডায়েগনষ্টিক ইভালুৱেশ্যন তো ডায়েগনষ্টিক ইভালুৱেশ্যনত মেইনলি আছে হিষ্ট্ৰী টেকিং তো আমি হিষ্ট্ৰী টেকিংটো ল'বই লাগিব তাৰপিছত আছে ফিজিকেল এক্সামিনেশ্যন তাৰপিছত আছে ব্লাড টেষ্ট তাৰপিছত আছে চেষ্ট CT স্কেন তাৰপিছত আছে চেষ্ট এক্স ৰে ব্ৰংকস্কপি
ব্ৰংকস্কপি আমি জানো ব্ৰংকস্কপি কেনেকৈ কৰে বহুতে দেখিছা যে নাকেৰে বা মুখেৰে এডাল টিউব ভৰাই দিয়ে টিউবডালৰ এটা কেমেৰা আৰু সৰু লাইট এটা থাকে যাৰ ফলত মনিটৰত দেখা পায় যে কি কিবা ইনফেকশ্যন বা কি বেমাৰ হৈছে তো ব্ৰংকস্কপি তাৰপিছত স্পুটাম এক্সামিনেশ্যন আৰু আছে PFT এইটো ইম্পৰ্টেণ্ট হয় PFT ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যনত PFTটো ইম্পৰ্টেণ্ট হয় পালমোনাৰী ফাংচন টেষ্ট তাৰপিছত আছে পালছ অক্সিমেট্ৰি অক্সিজেনটো আমি লেভেলটো চাব লাগিব দেন এতিয়া আছে মেনেজমেণ্ট medical management some of the most common respiratory infection or cold in medication used to treat the symptoms are acetaminophen baki koy Tylenol can be used to reduce fever and body aches ki reduce kore fever and body ache reduce kore acetaminophen next tomar ase non steroidal anti inflammatory drugs such as ibuprofen naproxen or aspirin can be used for body ache and fever karone non steroid inflammatory drug ibuprofen ba naproxen ba aspirin use kore next ase tomar using bronchodilator inhaler can help wheezing and shortness of breath ব্ৰংকোডাইলেটৰ আমি কি জানো মেডিকেলত আমি ইউজ কৰি থাকোঁ নিবুলাইজেশ্যন হিচাপত আমি ইউজ কৰি থাকোঁ ডিঅলিন বিউডিকৰ্ড তো ব্ৰংকোডাইলেটৰে আমাৰ কি কৰে হুইজিং চাউণ্ডটো আৰু শ্বৰ্টনেছ অফ ব্ৰিথটোত হেল্প কৰে নেক্সট আছে তোমাৰ ডেক্সট্ৰ'মিথৰফেন আৰু গুৱাইফেনচিন তো এইটো কি ইউজ কৰে কিহত ইউজ কৰে কাফত তো আমাৰ এইখিনি হ'ল নেক্সট আছে তোমাৰ নাৰ্ছিং মেনেজমেণ্টটো ইম্পৰ্টেণ্ট হয় কাৰণ কুৱেশ্যন আহে যে এজ এ নাৰ্ছ হিচাপে তুমি RT পেচেণ্টক কি কৰিবা তো এইখিনি গুৰুত্ব দি শুনিবা প্ৰথমতে আমি কি কৰিম এনকাৰেজ দ্য পেচেণ্ট টু গেট প্লেণ্টি অফ দ্য বেড ৰেষ্ট প্ৰথমতে আমি পেচেণ্টক এনকাৰেজ কৰিম বেড ৰেষ্ট কৰিবৰ কাৰণে কাৰণ বেড ৰেষ্টটো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে ডোণ্ট স্ম'ক এণ্ড এভইড ছেকেণ্ড হেণ্ড স্ম'ক এণ্ড আদাৰ এয়াৰ পলিউশ্যন কি হয় স্ম'ক কৰিব এভইড কৰিব কম আৰু ছেকেণ্ড হেণ্ড স্ম'কৰ পৰা এভইড কৰিব কম আৰু এয়াৰ পলিউশ্যনৰ পৰা যাতে মানে দূৰত থাকে সেইটো আমি সিহঁতক ক'ব লাগিব নেক্সট আছে এছেছ হাৰ্ট ৰেট ৰেছপিৰেটৰী ৰেট ব্লাড প্ৰেছাৰ এণ্ড চিৰিয়েল 12 লিড ECG এছেছ কৰিব লাগিব হাৰ্ট ৰেটটো ECG বা ৰেছপিৰেটৰী ৰেটটো বা ব্লাড প্ৰেছাৰটো আমি এছেছ কৰিব লাগিব নেক্সট আছে এছেছ পেচেণ্ট এণ্ড ফেমিলি লেভেল অফ এনজাইটি ফেমিলি আৰু পেচেণ্টৰ এনজাইটিটো এছেছ কৰিব লাগিব দেন আছে এছেছ পেচেণ্ট এণ্ড ফেমিলি নলেজ অফ ডিজিজ সেইটো ডিজিজৰ ওপৰত ফেমিলিৰ আৰু পেচেণ্টৰ কিবা নলেজ কি আছে সেইখিনি আমি এছেছ কৰিব লাগিব নেক্সট আছে তোমাৰ এছেছ দ্য পেচেণ্ট ফৰ আদাৰ চিমটমছ এক্সপিৰিয়েঞ্চড এছ'চিয়েট উইথ পেইন এছেছ কৰিব লাগিব পেচেণ্টটোৰ বেলেগ চিমটম কিবা পেইনৰ লগত জড়িত কিবা আছে নেকি নেক্সট আছে এছেছ ভাইটেল চাইন এণ্ড কাৰ্ডিয়াক ৰিডম এছেছ কৰিব লাগিব ভাইটেল চাইন আৰু কাৰ্ডিয়াক ৰিডমটো অস্কালটেড লাং ফৰ প্ৰেজেঞ্চ অফ নৰ্মেল অৰ এডভেণ্টিচিয়াছ ব্ৰিথ চাউণ্ড নৰ্মেল চাউণ্ডত কৰি কিবা বেলেগ চাউণ্ড আছে নেকি সেইটো অস্কালটেড কৰিব লাগিব নেক্সট আছে নোট প্ৰেজেঞ্চ অফ স্পুটাম এছেছ কোৱালিটি কালাৰ এমাউণ্ট অডৰ এণ্ড কনচিষ্টেঞ্চি নোট কৰিব লাগিব কি স্পুটাম অডৰ এমাউণ্ট কোৱালিটি কালাৰ এইখিনি আমি নোট কৰিব লাগিব অডৰ মানে আমি জানো চবেই বেয়া গন্ধ নেক্সট আছে এনকাৰেজ অৰেল ইনটেক অফ ফ্লুইড উইদিন দ্য লিমিট অফ কাৰ্ডিয়েক ৰিজাৰ্ভ এনকাৰেজ কৰিব লাগিব আমি অৰেলি ইনটেকটো ফ্লুইডটো আমি কি কৰিব লাগিব লিমিট হিচাপত কাৰ্ডিয়েক ৰিজাৰ্ভৰ হিচাপত মনিটৰ পালছ অক্সিমেট্ৰিটো মনিটৰ কৰিব লাগিব ব্ৰিথিং এক্সাৰচাইজ প্ৰমোট ৰিলেক্সেশ্যন এণ্ড ইনক্ৰিজ CO2 এক্সক্ৰিয়েশ্যন আমি ব্ৰিথিং এক্সাৰচাইজৰ জৰিয়তে কি কৰিব লাগিব CO2 বাহিৰলৈ উলিয়ালে যাতে ইনক্ৰিজ হয় সেইটো আমি ক'ব লাগিব নেক্সট আছে এনকাৰেজ এণ্ড প্ৰভাইড গুড মাউথ কেয়াৰ আফটাৰ কাফিং কাফ ওলোৱাৰ পাছত যাতে ভালকৈ মুখখন চাফা কৰি ৰাখে তাৰ বাবে আমি এনকাৰেজ কৰিব লাগিব বা আমি প্ৰভাইড কৰিব লাগিব নেক্সট আছে টিচ দ্য পেচেণ্ট টু ষ্টে লিমিট কণ্টেক্ট টু আদাৰ পিপল আমি ভালকৈ বুজাব লাগিব বা শিকাব লাগিব পেচেণ্টক যাতে বেলেগ পিপলৰ লগত বা বেলেগত কণ্টেক্টত যাতে নাযায় নেক্সট আহিল প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰলটো ইম্পৰ্টেণ্ট হয় তো আমাক সোধে কেনেকৈ প্ৰিভেনশ্যন কৰিব বাকী তো প্ৰিভেনশ্যনত আছে ইম্প্ৰুভিং লিভিং ষ্টেণ্ডাৰ্ড বাই এডাপ্টিং হেল্থ হেবিটছ ইম্প্ৰুভ কৰিব লাগিব আমি লিভিং ষ্টেণ্ডাৰ্ডটো আৰু হেল্ডি হেবিটছ ক'ব লাগিব হেবিটবিলাক যাতে হেল্ডি হয়
দেন আছে বেটাৰ নিউট্ৰিশ্যনটো বেটাৰ কৰিব লাগিব ইমিউনাইজেশ্যন চিডিউলত যি মানে পায় আৰু ভেকচিন বা যি মানে পায় সেইখিনি ইমিউনাইজেশ্যনত সৰুতে আমি ল'ব দিব লাগিব দেন মেটেৰিয়েল চাইল্ড হেল্থ কেয়াৰটো মেটেৰিয়েল কৰিব লাগিব ৰিডিউচ এয়াৰ পলিউশ্যনটো কম কৰিব লাগিব এভইড এক্সপ'জাৰ টু এলাৰ্জেন্স এভইড কৰিব লাগিব এলাৰ্জেন এক্সপ'জাৰটো নেক্সট আছে হেল্থ এডুকেশ্যন মানে আমি কি হয় পেচেণ্ট যেতিয়া আমাৰ এডমিট হয় যেতিয়া ঘৰত যাব দিয়ে তেতিয়া এইখিনি আমি কৈ পঠাব লাগে হেল্থ এডুকেশ্যনত কি ক'ব লাগিব টেক ৰেষ্টটো বহুত ইম্পৰ্টেণ্ট হয় এটা RTI পেচেণ্ট হিচাপে বা লাং ডিজিজ হিচাপে এটা ৰেছপিৰেটৰী ট্ৰেক হিচাপত মানে ইনফেকশ্যন বা সেইটো নহয় লাং ডিজিজ হিচাপত ৰেষ্টটো বহুত ইম্পৰ্টেণ্ট হয় যিকোনো বেমাৰৰ ক্ষেত্ৰতে লাংকৰ নেক্সট আছে কভাৰ ইউৰ নোজ এণ্ড মাউথ উইথ এ টিছু when you cough or sneeze যেতিয়া তুমি কাফ ওলাব বা স্নিজ কৰিবা তেতিয়া কি হ'ব এখন ৰুমাল বা টিছুৰে নাক আৰু মুখত ঢাকি ল'ব আমি ক'ব লাগিব নেক্সট পুট মাস্ক ডিউৰিং ট্ৰেন্সপৰ্টেশ্যন টু আদাৰ ডিপাৰ্টমেণ্টছ মাস্কটো বহুত ইম্পৰ্টেণ্ট হয় মাস্ক পুট কৰিব ক'ব লাগিব নেক্সট আছে ৱাছ ইউৰ হেণ্ড ফ্ৰিকুৱেণ্টলি নেক্সট আছে এভইড টাচিং ইউৰ আইজ নোজ অৰ মাউথ আইজ নোজ টাচ কৰিব এভইড কৰিব লাগিব বুলি ক'ব লাগিব ট্ৰাই টু এভইড ক্ল'জ কণ্টেক্ট উইথ স্নিক পিপল এভইড কৰিব লাগিব আমি ক্ল'জ কণ্টেক্টত যাবলৈ চিক পিপলৰ লগত নেক্সট আছে ভেকচিনছ আৰ ৰিকমেণ্ডেড ভেকচিনটো আমি কি কৰিব লাগিব ল'ব লাগিব তাৰপিছত আছে ড্ৰিংক ফ্লুইড বেছিকৈ কৰিবলৈ আমি অলৰেডি কৈছোঁৱেই যে ফিভাৰ কজ কৰাৰ কাৰণে বডিত কি হয় ফ্লুইডটো কমি হৈ যায় দেহত পানীটো কমি হৈ যায় ফিভাৰ কজ কৰাৰ কাৰণে তো সেইকাৰণে ড্ৰিংক ফ্লুইডটো লাগিব তাৰপিছত ষ্টে হোম ইউ আৰ চিক এণ্ড যদি তুমি চিক হৈ আছা তেতিয়াহ'লে ঘৰতে থাকিব দিব লাগিব দেন মেইন ইম্পৰ্টেণ্ট এইটো ঘৰত কৰাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় ষ্টিম ইনহেলেশ্যন তো আমি ষ্টিম ইনহেলেশ্যন ল'ব দিব লাগিব ঘৰত কাৰণ কি হয় মিউকাছটো যেতিয়া আমি ষ্টিম ইনহেল কৰিম তো কি হয় মিউকাছ যিটো আমাৰ মানে জমা হৈছিলে সেইটো আমি বাহিৰত ওলাই অহাত মানে সুবিধা হয় যেতিয়া আমি ষ্টিম ইনহেল মানে ল'ম তেতিয়া আমাৰ কি হয় ভিতৰত জমা হোৱা মিউকাছটো সোনকালে বাহিৰলৈ ওলাই আহে তো এইখিনি ক্লিয়াৰ হ'ল তো এতিয়া মানে RT মেইন শেষ হোৱা বুলিয়ে ক'ব পাৰি দেন প্ৰেজেণ্টেশ্যন হিচাপত কনক্লুজনটো মই কৈ দিছোঁ এইখিনি আছিলে আমাৰ RTI কনক্লুজনত কি আছে তোমাৰ Respiratory tract infection is an infection disease of the upper and lower respiratory tract. তো আমি গম পালোৱে respiratory upper আৰু lower এটা tract হয় then it very common এইটো common হয় জানো আমি most respiratory tract infection RTI is get better without treatment but sometimes you may need to see a GP কিন্তু কি হয় কেতিয়াবা এনেও ভাল হয় ট্ৰিটমেণ্ট নোলোৱাকৈ কিন্তু কেতিয়াবা কি হয় জিপিৰ প্ৰয়োজন হয় জিপি মানে হৈছে জেনেৰেল প্ৰেক্টিশ্যনাৰ তো কি হয় জেনেৰেল তো এইখিনিয়ে নেক্সট আছে টপিকেল ইনফেকশ্যন অফ দ্য আপাৰ ৰেছপিৰেটৰী ট্ৰেক ইনক্লুড ৰাইনাইটিছ চাইনোচাইটিছ ফেৰিনজাইটিছ লেৰিনজাইটিছ অটিছ মেডিয়া চাৰ্টেন ইনফ্লুৱেঞ্জা টাইপ এণ্ড দ্য কমন কল্ড তো এইখিনি আমি আগতে পাইছোঁৱেই নেক্সট চিমটমছ অফ RTI কেন ইনক্লুড কাফ sore throat, runny nose, headache, lower grade fever and sneezing. তো আমি গম পালোঁ এইখিনি আমি পালোঁ তো আজি আমি কি আলোচনা কৰিলোঁ RTIৰ ওপৰত RTI মানে জানিলোঁ ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যন ইন্ট্ৰডাকশ্যন পঢ়িলোঁ ডেফিনেশ্যন পঢ়িলোঁ ইন্ট্ৰডাকশ্যনত পঢ়িলোঁ ধুনীয়াকৈ যে ব্ৰিথৰ জৰিয়তে হোৱা এটা ডিজিজ হয় কমন হয় দেন এটা গুৰুত্বপূৰ্ণ ইনফেকশ্যন হয় বেলেগ বডিৰ পাৰ্টত কয় এনেও কেতিয়াবা কি হয় কিছুমান এনেও ঠিক হৈ যায় কিন্তু কেতিয়াবা আমাৰ জিপিৰ প্ৰয়োজন হয় দেন কি হয় লোৱাৰ আৰু আপাৰ দুটা ভাগত বিভক্ত বুলি আমি গম পালোঁ দুটা ভাগত আছে আপাৰ আৰু লোৱাৰ আপাৰত কি পৰে ক'লোঁ লোৱাৰত কি পৰে ক'লোঁ দেন কি কজ কৰে ক'লোঁ মেইনলি বেক্টেৰিয়া আৰু ভাইৰাছ কজ কৰে সেইটো গম পালোঁ ৰিস্ক ফেক্টৰ স্মোক বা জেনেটিক বা এনভাইৰনমেণ্ট বা ছেক্স বা পোৰ হেণ্ড ৱাশ্বিং ফিজিকেল কণ্টেক্ট সেইখিনিৰ কাৰণে হয় নেক্সট আমি চাইন চিমটম গম পালোঁ কফ বা ৰানি নোজ বা স্নিজিং হেডেক মাছল এক এইখিনিৰ কাৰণে ফিভাৰ এইখিনি আমাৰ চাইন চিমটম আমি গম পালোঁ নেক্সট আমাৰ ডায়েগনষ্টিক ইভালুৱেশ্যন গম পালোঁ ডায়েগনষ্টিক্স ইভালুৱেশ্যনত কি হয় আমি মেইনলি চেষ্টৰ চিটি স্কেন এক্সৰে এইবিলাক কৰিবই লাগিব PFT-টো মেইন বুলি গম পালোঁ মেডিকেশ্যন আমি কি মেডিকেশ্যন দিব পাৰোঁ সেইটোকে আমি পঢ়িলোঁ নেক্সট আমি নাৰ্ছিং মেনেজমেণ্টৰ আমি পেচেণ্টটো কি কৰিম সেইখিনি আমি গম পালোঁ নেক্সট তোমাৰ নাৰ্ছিং মেনেজমেণ্টৰ লগত আমাৰ প্ৰিভেনশ্যন গম পালোঁ কি কৰিব লাগে নেক্সট আমি হেল্থ এডুকেশ্যন সিহঁতক কি কৰিব দিম সেইখিনি গম পালোঁ নেক্সট আমি কনক্লুজন পঢ়িলোঁ তো কি হ'ল I hope
all of you have understood about RTI মানে respiratory tract infection. So thank you.